ছবিয়ে কথা কয় ক'ত আমাৰ জুবিন দা ক'ত পোষ্ট মেলন প্ৰথমে চাওক হাৰ্থৰবৰ ছবি তাৰ পিছত এয়া পোষ্ট মেলন আকাশ পাতালৰ পাৰ্থক্য য'ত আমাৰ ঈশ্বৰে চকু মুদি গীতত মগন সেই সময়ত লক্ষ লক্ষ শ্ৰোতাৰ সন্মুখত মঞ্চত দৰ্শকৰ ফালে ভৰি দাঙি অদ্ভুত আচৰণ অসমলৈ আহিব এইজন পোষ্ট মেলন হাত সাগৰৰ সিপাৰে মেলনৰ যিমানেই সুনাম নাথাকক কিয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কোৱাৰ দৰে মিছাকলে কিডাল হ'ব অসমৰ হয়তো বহুলোকে চিনিয়ে নাপায় পোষ্ট মেলনক কি ক'ত কিয় বিখ্যাত এই পোষ্ট মেলন আনৰ কথা বাদেই দিলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ক'লে অসমলৈ আহিব পোষ্ট মেলনী পোষ্ট মেলনী বুলি এটা ডাঙৰ কনচাৰ্ট গ্ৰুপ আছে 8 ডিচেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব বাৰু এতিয়া ভুল ত্ৰুটিবোৰ আঁতৰত থৈ কোন এই পোষ্ট মেলন জনাসকলে জানে ৰকষ্টাৰ পোষ্ট মেলন আমেৰিকাৰ প্ৰখ্যাত গায়ক সংগীত ব্যৱস্থাপক পোষ্ট মেলনৰ কনচাৰ্ট প্ৰথমবাৰলৈ অসমত অসম চৰকাৰ পৰ্যটন বিভাগে হাতত লোৱা কনচাৰ্ট টুৰিজিমৰ প্ৰথমটো পদক্ষেপৰ বাবে সাজু চৰকাৰ সাজু প্ৰশাসন কিন্তু কোনে কোনে চাব পাৰিব পোষ্ট মেলনত হাজাৰৰ ঘৰৰ পৰা তললৈ ননমা কনচাৰ্ট টিকট ঢুকিয়ে নাপায় জুবিন দাক ভাল পোৱা মাটিৰ মানুহবোৰে ৰেপ ছঙৰ নিচা আৰু আভিজাত্য মিশ্ৰিত একাংশ লোকক বাদ দি কোনো লোকে হাঁহ নকৰে মেলনক চাবলৈ যাবলৈ এতিয়াতো হাঁহটো বাদেই মনেই নকৰে অসমৰ ৰাইজে কাৰণ নাই প্ৰাণৰ জুবিন অসম চৰকাৰে আশা কৰিছে অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন মাত্ৰা দিব মেলনৰ কনচাৰ্টে চৰকাৰৰ পৰিকল্পনা কিদৰে সফল হ'ব সেয়া বাৰু পিছত দেখা যাব কিন্তু অসমৰ মানুহে যে জুবিন গাৰ্গৰ বাহিৰে আন কাকো চিনি নাপায় সেই কথা কিন্তু অসমলৈ আহিলে মেলনেও বুজিব মাজনিশাৰ ৰঙীন পৃথিৱীৰ হাৰে থকা যুৱ প্ৰজন্মক বাদ দি বোকামাটিৰ গোন্ধ ভাল পোৱা জুবিনৰ দেশৰ ডেকা ল'ৰাৰ মতে কিন্তু 4G 5G নহয় অসমত 7G চলে